ৰাম নাৰায়ণ ৰাম। আজিকালি ধৰ্মৰ ভিন্ন ভিন্ন সংজ্ঞা আছে। কোনটো ধৰ্ম মানিব লাগে আৰু কোনটো নহয়, এই দ্বন্দ্ব মানুহ ফচি পৰিছে। আজিৰ সমাজৰ সকলো মানুহে ভাবিব লাগিব যে আমি সকলো কেনেকৈ জীয়াই আছো। আমি খাবলৈ খাবাৰ কৰ পৰা পাওঁ, আমি শক্তি কৰ পৰা পাওঁ, বতাহ পানী এই সকলোবোৰ কৰ পৰা আহে। যদি আমি এইবোৰ গভীৰতাৰে চিন্তা কৰোঁ, তেন্তে আমি নিজেই আমাৰ ধৰ্মটো চিনিব পাৰিম। পঞ্চভূত বা পৃথিৱী নোহোৱাকৈ কোনোবাই জীয়াই থাকিব নোৱাৰে। এচিটি ভাবকচোন, যদি পৃথিৱী নাথাকে আমি কলৈ যাম, ক'ত থাকিম? সেয়ে সকলো জ্ঞানীয়ে জানে যে মানুহে সৃষ্টি কৰা ধৰ্মবোৰ অপকাৰী। এই মানুহে সৃষ্টি কৰা ধৰ্মক লৈ কোনোবাই কোনোবাক সচেতন নকৰে, চেতাৱনী নিদিয়ে। আমাৰ মহাগুৰি বালক ব্ৰহ্মচাৰীজীয়ে সকলোতকৈ আগতে এই ম্যানমেড ধৰ্মৰ বিষয়ে সকলোকে সতৰ্ক কৰিছিল। তেওঁ সকলক কৈছিল, মানুহে সৃষ্টি কৰা ধৰ্মৰ পাছে নাপাহৰিবা, ইয়াৰ অনুসৰণ নকৰিবা। মানুহে যি ধৰ্ম লৈ জন্মগ্ৰহণ কৰিছে মাত্ৰ তাকেহে মানিবা। প্ৰতিজন মানুহে ধৰ্ম লৈয়ে জন্ম লয়। আমাৰ সমগ্ৰ শৰীৰ ধৰ্মৰ উপাদানেৰে গঠিত। আমি সকলো বস্তু পঞ্চভূত আৰু প্ৰকৃতিৰ পৰা লাও, খাওঁ, পিওঁ। প্ৰকৃতি আৰু পঞ্চভূতেই আমাৰ ধৰ্ম। সকলো মানুহে প্ৰকৃতিক মানিব লাগে। প্ৰকৃতি নোহোৱাকৈ কোনো বস্তুৰ অস্তিত্ব নাই। এই পৃথিৱীত মানুহে যি কিছু লাভ কৰিছে, সেই সকলোবোৰ মহাকাশত, আকাশ আৰু প্ৰকৃতিৰ পৰা আহিছে। মানুহৰ নিজৰ একো নাই। পৃথিৱী আমাৰ আই আৰু সূৰ্য আমাৰ দেউতা, যি আমাক শক্তি আৰু শক্তি প্ৰদান কৰে। প্ৰকৃতিয়ে আমাক সকলো দিছে। পৃথিৱীত থকা তথাকথিত ধৰ্মৰ ঠিকাদাৰসকলে জাতি, গোত্ৰ, ধৰ্ম আৰু কৰ্মক লৈ মানুহৰ ভিতৰত এটা ভয় সৃষ্টি কৰিছে। যদি এনেদৰে নকৰা যায় তেন্তে অঘটন ঘটিব। এই ভয়ৰ ছাট আজিৰ পৃথিৱী বাস কৰিছে। কাৰণ মানুহৰ মনত এই কথা গাঁঠি পৰিছে, যদি আমি মন্দিৰলৈ নাযাওঁ আৰু এই কাম নকৰোঁ, তেন্তে আমাক কিবা বেয়া হ'ব। এনে কথা আমাৰ সমাজৰ কিছুমান মানুহৰ বাবেই মানুহৰ মনত প্ৰবিষ্ট হৈ পৰিছে। সেয়ে এতিয়া সময় হৈছে মানুহক সঁচা কথাৰ সৈতে পৰিচয় কৰোৱাৰ। আটাইতকৈ ডাঙৰ সত্য হ'ল, আমি যি কিছু আছো, আমাৰ কাষত যি কিছু আছে, এই সকলো আকাশ আৰু প্ৰকৃতিৰ দান। সেয়ে মানুহে সৃষ্টি কৰা কথাবোৰৰ পৰা ভয় খোৱাৰ একো প্ৰয়োজন নাই। প্ৰয়োজন মাথো আত্মনুসন্ধানৰ, নিজৰ অন্তৰ মনক শুনাৰ, নিজৰ বিবেকক মানাৰ। প্ৰত্যেক ব্যক্তিৰ ভিতৰত বিবেক আৰু চেতনা নিহিত আছে। আপোনাৰ মনত থকা সেই বিবেক আৰু চেতনাক শুনিলে আপুনি সঠিক জ্ঞানৰ অনুভৱ পাব। সঠিক জ্ঞান পালে সফলতাৰ সঠিক পথ আপোনাৰ আগত পৰিষ্কাৰ হ'ব। তাৰ পিছতেই সেই পথ অনুসৰণ কৰি আপুনি যি কল্পনা কৰে সেই সকলো লাভ কৰিব। এই পৃথিৱীত যি কিছু আছে সকলো আকাশৰ দান। আকাশৰ পৰা শক্তি আহে আৰু সেই শক্তিৰে প্ৰকৃতিৰ সৃষ্টি হ'ল। সেই প্ৰকৃতিৰ পৰা আমি সকলো সৃষ্টি হলো। আমাৰ এই বিবেকে সময়ে সময়ে আমাক সাৱধান কৰে যদি আমি কোনো ভুল কাম কৰোঁ। আমাৰ মন আৰু বিবেক মাথো সঠিক আৰু ভুলৰ পাৰ্থক্য জনাই নহয়, ই আমাৰ সমগ্ৰ উন্নয়নত সহায় কৰে।